নমস্কাৰ প্ৰিয় দৰ্শক এই মুহূৰ্তত আহি পৰিছে এটা ডাঙৰ খবৰ আহমেদাবাদ বিমান দুৰ্ঘটনা সন্দৰ্ভত পোহৰলৈ ন তথ্য বিমান কোম্পানীৰ বিৰুদ্ধে লোৱা হ'ব নেকি ব্যৱস্থা যোৱা 12 জুনত আহমেদাবাদত সংঘটিত হোৱা ভয়ানক এয়াৰ ইণ্ডিয়া বিমান দুৰ্ঘটনা সন্দৰ্ভত বিমান দুৰ্ঘটনা তদন্তকাৰী সংস্থা AAIV এক প্ৰাৰম্ভিক প্ৰতিবেদন প্ৰকাশ কৰিছে আৰু এই প্ৰতিবেদনত আহমেদাবাদ বিমান দুৰ্ঘটনা সন্দৰ্ভত কেতবোৰ তথ্য পোহৰলৈ আহিছে যোৱা 12 জুনত আহমেদাবাদত সংঘটিত হোৱা ভয়ানক এয়াৰ ইণ্ডিয়া বিমান দুৰ্ঘটনা সন্দৰ্ভত বিমান দুৰ্ঘটনা তদন্তকাৰী সংস্থাই AAIV এক প্ৰাৰম্ভিক প্ৰতিবেদন প্ৰকাশ কৰিছে আৰু এই প্ৰতিবেদনত আহমেদাবাদ বিমান দুৰ্ঘটনা সন্দৰ্ভত কেতবোৰ তথ্য পোহৰলৈ আহিছে AAIVৰ এক প্ৰাৰম্ভিক তদন্ত প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়াৰ বিমানখন GEnx-1B ইঞ্জিনৰ দ্বাৰা চালিত হৈছিল আৰু তদন্তৰ এই প্ৰাৰম্ভিক পৰ্যায়ত বয়িং 787-8 আৰু GEnx-1B ইঞ্জিন অপাৰেটৰৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে পৰামৰ্শ দিয়া হোৱা নাই উল্লেখ যে ক্ৰু সদস্যসহ সৰ্বমুঠ 242 জন লোক কঢ়িয়াই নিয়া বিমানখন উৰণৰ প্ৰায় 30 ছেকেণ্ডৰ ভিতৰতে দুৰ্ঘটনাত পতিত হয় আৰু প্ৰতিবেদনত কোৱা হৈছে যে ইঞ্জিনটোৰ ইন্ধন নিয়ন্ত্ৰণৰ সুইচসমূহত টেক অভাৰ প্ৰায় 1 ছেকেণ্ডৰ পিছতে স্বয়ংক্ৰিয়ভাৱে বন্ধ হৈ পৰিছিল আৰু ইয়াৰ ফলত এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছিল AAIV আহমেদাবাদত সংঘটিত হোৱা এই ভয়ানক বিমান দুৰ্ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে অসামৰিক বিমান পৰিবহণ সঞ্চালকালয় পৰীক্ষাগাৰত ইতিমধ্যে বিমানখনত ইন্ধন ভৰোৱাৰ বাবে ব্যৱহাৰ কৰা বজাৰ বা টেংকাৰৰ পৰা লোৱা ইন্ধনৰ নমুনা পৰীক্ষা কৰা হৈছে বুলি জানিব পৰা গৈছে পৰীক্ষাত এই ক্ষেত্ৰত কোনো সমস্যা পোহৰলৈ অহা নাই বুলি প্ৰকাশ পাইছে ইফালে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পূৰ্বে পাইলটে মেডে কল পঠিয়াইছিল আৰু এই সন্দৰ্ভতো AAIV তদন্ত কৰে আৰু 15 পৃষ্ঠাজোৰা তদন্তৰ প্ৰাৰম্ভিক প্ৰতিবেদনত AAIV উল্লেখ কৰা মতে এয়াৰ ট্ৰেফিক কণ্ট্ৰলাৰে ATCO কল চাইনটোৰ বিষয়ে অনুসন্ধান কৰিছিল যদিও এই বিষয়ত কোনো তথ্য লাভ নকৰিলে কিন্তু বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ প্ৰত্যক্ষ কৰি ATCO এক জৰুৰীকালীন সঁহাৰি সক্ৰিয় কৰে আৰু বিমান দুৰ্ঘটনা তদন্তকাৰী সংস্থাই লগতে দুৰ্ঘটনাস্থলীত বিমানখনৰ ধ্বংসাৱশেষ পৰীক্ষা কৰা হৈছে আৰু তাৰ পিছত বিমানখনৰ দুয়োটা ইঞ্জিন বিমানবন্দৰৰ ওচৰৰ নিৰাপদ স্থানলৈ লৈ যোৱা হৈছে বুলি প্ৰতিবেদনত উল্লেখ কৰে আৰু আন কিছুমান গুৰুত্বপূৰ্ণ উপাদান চিনাক্ত কৰি অধিক তদন্তৰ বাবে আঁতৰাই ৰখা হৈছে বুলি প্ৰকাশ পাইছে প্ৰতিবেদনত আৰু বিমান দুৰ্ঘটনাৰ সময়ত লাভ কৰা প্ৰাৰম্ভিক সূত্ৰৰ ভিত্তিত অধিক তথ্য সংগ্ৰহৰ বাবে প্ৰচেষ্টা চলোৱা হৈছে বুলি AAIV জানিবলৈ দিয়ে আৰু প্ৰতিবেদনত কোৱা হৈছে যে ইনহেন্সড এয়াৰবৰ্ন ফ্লাইট ৰেকৰ্ডাৰ EAFR পৰা লাভ কৰা তথ্য বিশ্লেষণ কৰা হৈছে আৰু সাক্ষী তথা জীৱিত যাত্ৰীসকলৰ পৰা বক্তব্য গ্ৰহণ কৰা হৈছে AAIV লগতে দুৰ্ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিব বুলিও জানিবলৈ দিয়ে